নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ৰাজ্যত এতিয়া জিলাই এনকাউণ্টাৰ মহানগৰীত একেদিনাই সংঘটিত হল দুটাকৈ এনকাউণ্টাৰৰ ঘটনা আজৰাত গুলিবিদ্ধ হৈছে এটা গভাইত চুৰ ইপিনে হাতীগাঁৱৰ হিজুবাৰীত জব্দ কৰিছে প্ৰায় 2.5 কোটি টকা মূল্যৰ হেৰইন ৰাজ্যত হিটোৰ পিছত হিটো এনকাউণ্টাৰ মহানগৰীত একেদিনাই দুঠাইত গুলিচালনা হাতীগাঁৱৰ হিজুবাৰীত ড্ৰাগছ পেডলাৰলৈ গুলি আজাৰাত গুলিবিদ্ধ দুৰ্ধৰ খচুৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীয়ে নিতৌ কৰিছে গুলিচালনা এনকাউণ্টাৰৰ দোহাই দি গুলিবিদ্ধ কৰা হৈছে ইটোৰ পিছত হিটো অপৰাধীক এইবাৰ একেদিনাই মহানগৰীৰ দুঠাইত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা হাতীগাঁৱৰ হিজুবাৰীত ড্ৰাগছ পেডলাৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাইছে কেইবাজাই গুলি নিশা হাতীগাঁৱত কামৰূপ আৰক্ষীয়ে ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলাইছিল মাৰাথন অভিযান এই অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 2.5 কোটি টকা মূল্যৰ 0.5 কিলোগ্ৰাম হেৰইন অৱশ্যে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয় 4টাকৈ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰাৰ পাছতে আৰক্ষীয়ে 2 জাই গুলিচালনা কৰা বুলি জনায় কামৰূপ আৰক্ষী অধীক্ষকে আমি আপোনালোকক কৈছো যে এই ঘটনাটো এই ড্ৰাগছখিনি উদ্ধাৰ কৰাৰ সময়ত আমি গুলিচালনা কৰিব লগা হৈছিল 2 ৰাউণ্ড গুলিচালনা কৰা হৈছিল ইফালে আজাৰাত আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰা এটা দুৰ্ধৰ্ষ চোৰক ভৰিত গুলিয়াই আহত কৰে আৰক্ষীয়ে দুৰ্ধৰ্ষ চোৰ আকাশদীপ সিঙে নিশা আৰক্ষীক অন্য চোৰ দেখুৱাই দিবলৈ বুলি নি থানাপুৰ SOS পথৰ পৰা পলায়নৰ চেষ্টা কৰে আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই চোৰটোক গুলিয়াই আহত কৰে আৰক্ষীয়ে গুলিবিদ্ধ আকাশদীপক GMCHত ভৰ্তি কৰাইছে আৰক্ষীয়ে মহানগৰীৰ বহু ঠাইত সোণৰ চেইন কাঢ়ি নিয়া গাড়ী চুৰি বিভিন্ন পৰিয়ালৰ ঘৰত চুৰি কৰা দোকান আদিত চুৰি কৰি অহাৰ অভিযোগ আছে এই আকাশদীপৰ বিৰুদ্ধে গোপন সূত্ৰৰ পম খেদি ভৰলুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ চোৰটোক ইন্টাৰগেশ্যনৰ পিছত আকাশদীপ সিং যিজন তেওঁ আমাক আৰু বাইকৰ ৰিকভাৰীৰ কাৰণে আমাৰ টিম এটা লৈ গৈছিলে ৰাতি তেতিয়া উহাবৰী যিটো আজাৰা থানাৰ এইখিনি জেগা তেওঁ আমাৰ এজনৰ কাৰ্বাইন এটা স্নেচ কৰি পলাব খোজে তেতিয়া আমাৰ এটা ৰাউণ্ড ফায়াৰ কৰিব লগা হয় ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মহানগৰীতো এতিয়া অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ অৱশ্যে আৰক্ষীৰ এনকাউণ্টাৰে ৰোধ কৰিব পৰা নাই ড্ৰাগছ বেপাৰী চোৰ তথা ডকাইতৰ টিঘিল ঘিলনি বশিষ্ঠৰ পৰা উৎপল হালৈ আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব 10ম শ্ৰেণীৰ পাঠদান কৰোনা পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছতেই 10ম শ্ৰেণীৰ পাঠদানত অনুমতি দিছে চৰকাৰে ইপিনে কোভিড বিধি মানি পাঠদান কৰিবলৈ সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষসমূহ প্ৰায় 1.5 বছৰীয়া অপেক্ষাৰ অন্ত কাইলৈৰ পৰা খুলিব বিদ্যালয়ৰ দুৱাৰ আৰম্ভ হ'ব 10ম শ্ৰেণীৰ পাঠদান বহু জল্পনা কল্পনাৰ অৱসান ঘটাই কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব 10ম শ্ৰেণীৰ পাঠদান শিক্ষাৰ্থীৰ কোলাহলত পুনৰ প্ৰাণ পাই উঠিব শিক্ষানুষ্ঠানসমূহ বক্তাই যেতিয়া নিজে কৰিব সোৱাদে পাইছৰে সাবজেক্ট এণ্ড অবজেক্ট সাবজেক্ট বক্তা যিজন কোভিড বিধিৰ মাজত 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ বন্ধৰ সময়ছোৱাত অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ হৈ পৰা বিদ্যালয় কক্ষ তথা চৌহদত চলিছে চাফাই অভিযান যুদ্ধগতিত চলিছে চেনিটাইজেশ্যন প্ৰক্ৰিয়া এই দৃশ্য বঙাইগাঁৱৰ চাপ্ৰাকাটা পোপৰাগাঁও হাইস্কুলৰ পাঠদান আৰম্ভ কৰাৰ পূৰ্বে এনেদৰে ডেস্ক বেঞ্চ পৰিষ্কাৰ কৰাৰ লগতে চেনিটাইজ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই গতিকে আমি কাইলৈ কি কৰিছোঁ যিহেতু 30জনকৈ বহাব দিছে এটা ক্লাছত এটা শ্ৰেণীত অহাকালি আমি 3টা ৰুম অকল ছেকশ্যনেই 10 ছেকশ্যনে 3টা ৰুমত 30জনকৈ বহাই আমি ক্লাছটো আৰম্ভ কৰিম অহাকালি ভাবিছোঁ তাৰপিছত পঢ়ি নেক্সট যে আমি হেৰি কৰিম বি ছেকশ্যনটো আনিম ঠিক তেনেকৈ আমি কৰি যাম আৰু ক্লাছ একেদৰে 10ম শ্ৰেণীৰ পাঠদানৰ বাবে চাফ চিকুণ কৰি তোলা হৈছে তেজপুৰৰ বিদ্যালয়সমূহ উজনি নামনিৰ লগতে গুৱাহাটী মহানগৰীতো কাইলৈৰ পৰা পুনৰ খোল খাব বিদ্যালয়ৰ দুৱাৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ত 10ম শ্ৰেণীৰ পাঠদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কৰ্তৃপক্ষ
উল্লেখ্য যে 30 গৰাকী শিক্ষাৰ্থীৰ উপস্থিতিত 10ম শ্ৰেণীৰ পাঠদানত অনুমতি প্ৰদান কৰিছে শিক্ষা বিভাগে। পাঠদানৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীয়ে পালন কৰিব লাগিব কোভিড বিধি। ইপিনে 10ম শ্ৰেণীৰ পাঠদান আৰম্ভৰ পিছত বিদ্যালয়ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি পুনৰ আৰম্ভ হ'ব আন শ্ৰেণীৰ পাঠদানসমূহ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা, লকডাউন তথা বানপানীয়ে তছনছ কৰা কাজিৰঙা পৰ্যটন উদ্যোগলৈ পুনৰ আহিছে আশাৰ বতৰা। সকলো সুকলমে থাকিলে অক্টোবৰৰ প্ৰথম ভাগৰ পৰাই পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কোভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে 2021-22 পৰ্যটন বৰ্ষত পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। সমাগত 2021-22 পৰ্যটন বৰ্ষ। নতুন পৰ্যটন বৰ্ষক লৈ আশাবাদী কাজিৰঙা। পৰ্যটকক আদৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ। চৰকাৰৰ কোভিড এছঅপিক লৈহে দুশ্চিন্তা। কৰোনা লকডাউনৰ পিছত প্ৰলয়ংকাৰী বানে বিগত 2 বছৰ তছনছ কৰিলে কাজিৰঙাৰ পৰ্যটন উদ্যোগ। কিন্তু এইবেলি সংহাৰী বানৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যাৰ পৰিপ্ৰেক্ষিতত সমাগত 2021-22 পৰ্যটন বৰ্ষক লৈ আশাবাদী কাজিৰঙাৰ জীপ চাফাৰী, হাতী চাফাৰীৰ লগতে হোটেল এছ'চিয়েশ্যন। কোভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। সকলো সুকলমে থাকিলে অক্টোবৰৰ প্ৰথম ভাগৰ পৰাই পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আমি আশা ৰাখিছোঁ যে 2 বছৰ যেনেকৈ গ'ল সেইটো যাতে পুনৰ নহয়, পৰ্যটন কাজিৰঙালৈ আহি পেলাই আমাৰ যিখিনি মানুহ আছে পৰ্যটনৰ ওপৰত ভিত্তি কৰি জীয়াই আছে তেখেতসকলক যাতে সুবিধা হয় সেইটো আশা ৰাখিছোঁ। কিন্তু পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত চৰকাৰৰ নতুন এছঅপিক লৈহে চিন্তিত হৈ পৰিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকল। আমি সম্পূৰ্ণ চৰকাৰে যিসকল নীতি নিয়ম বান্ধি দিছে এছঅপি মতে আমি সকলোখিনি পালন কৰিছোঁ। আমি ধৰি লওক সম্পূৰ্ণ ৰুম, হোটেল বা তেনেকৈ চেনিটাইজাৰ কৰা হৈছে। আমাৰ হোটেলৰ যিখিনি এমপ্লয়ী আছে এমপ্লয়ীসকলক ভেকচিন দিয়া হৈছে। গতিকে সম্পূৰ্ণ আমি আশাবাদী পৰ্যটকসকল আহক, নিশ্চিন্ত মনে আহক। ইপিনে পৰ্যটকক আদৰিবলৈ সাজু হৈছে জীপ চাফাৰী এছ'চিয়েশ্যনৰ সৈতে জড়িত 5 শতাধিক চালক। অৱশ্যে বিগত বৰ্ষৰ দৰে এইবেলিও যদি বিদেশী পৰ্যটকৰ আগমন নঘটে তেন্তে 21-22 পৰ্যটন বৰ্ষটোৰ পৰাও বিশেষ লাভান্বিত নহ'ব কাজিৰঙাৰ পৰ্যটন উদ্যোগটো। বিদেশী পৰ্যটক নহালৈকে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো ছাকচেছ নহয় কেতিয়াও। গতিকে সেইকাৰণে বিদেশী পৰ্যটকসকলৰ ক্ষেত্ৰত যিটো ৰেষ্ট্ৰিকশ্যন আছে, কৰোণাৰ ক্ষেত্ৰতে বা অন্য ক্ষেত্ৰতে হওক, তেখেতে অতি সোনকালে ৰেষ্ট্ৰিকশ্যনটো উঠাই দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অৱশ্যে সকলো অনিশ্চয়তা আশংকা দূৰ কৰি পৰ্যটকক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। উল্লেখ্য যে প্ৰতি বছৰে অক্টোবৰত দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত আৰক্ষীক চেলেঞ্জ দি নিতৌ সংঘটিত হৈছে ইটোৰ পাছত সিটো চুৰি ডকাইতিৰ ঘটনা। নিশা বৰাগাঁৱৰ চন্দন গগৈ পথৰ পৰা চুৰি কৰিলে এখন টাটা যোদ্ধা বাহন। ইপিনে দক্ষিণ গাঁৱত এটা পৰিয়ালৰ গৃহৰ পৰা চোৰে লুটি নিলে সোণ ৰূপৰ অলংকাৰ। মহানগৰীত আৰক্ষীক চেলেঞ্জ অপৰাধী। নিতৌ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। সংঘটিত হৈছে ইটোৰ পাছত সিটো চুৰি ডকাইতিৰ ঘটনা। 4 মিনিটত 4 চোৰে চুৰি কৰি নিলে বাহন। দক্ষিণ গাঁৱত চোৰে লুটি নিলে সোণ ৰূপৰ অলংকাৰ। মহানগৰীৰ আৰক্ষীৰ চকুত ধুলি দি নিতৌ সংঘটিত হৈছে চুৰি ডকাইতিৰ ঘটনা। গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত বৰাগাঁৱত নিশা 4 মিনিটৰ ব্যৱধানত 4টা চোৰ প্ৰৱেশ কৰি চুৰি কৰি লৈ যায় এখন টাটা যোদ্ধা বাহন। চোৰ প্ৰৱেশৰ দৃশ্যবন্দী হয় চিচিটিভি কেমেৰা। বৰাগাঁৱৰ চন্দন গগৈ পথৰ কপিল গোৱেল নামৰ স্বত্বাধিকাৰীগৰাকীৰ নিজ গৃহৰ গেটৰ সন্মুখত ৰাখি থৈছিল বাহনখন। বাহন চুৰি কৰি নিয়াৰ ঘটনা চিচিটিভি কেমেৰাত দেখিহে জানিব পাৰে গাড়ীৰ গৰাকীয়ে।
इससे पहले भी 15 दिन पहले मेरे यहाँ पे चोर आया था। रात को 12-1 बजे मैंने चोर को देखा है। जैसे ही मैंने घर का लाइट ऑन किया, चोर भाग गए। क्या नाम है ये प्लेस का? इस प्लेस का नाम है चंदन गोगोई पथ, पश्चिम बोरा गाँव। इस एरिया में मैं पिछले 2 महीने में 2-3 बार चोर देख चुका हूँ। और कल सुबह 6 बजे इसी बिल्डिंग के पास से चोरों ने चप्पल भी चोरी की है। पास वाले बिल्डिंग से 2-3 चप्पल चोरी की है। तो काफी चोर इस एरिया में आते रहते हैं। ইফালে মহানগৰীৰ দক্ষিণ গাঁৱৰ ইলিয়াছ আলীৰ ঘৰত চোৰৰ লুটপাট। দুখনকৈ দুৱাৰ ভাঙি চোৰ প্ৰৱেশ কৰি লুটি নিলে নগদ ধন, সোণৰ অলংকাৰ আৰু লেপটপ। চোৰে দুটাকৈ আলমাৰি ভাঙি ধন সোণ লুটি নিয়াৰ লগতে লণ্ড ভণ্ড কৰে ঘৰৰ বহু সামগ্ৰী। বিয়লি ইলিয়াছ আলী পত্নীসহ বজাৰ কৰিবলৈ ওলাই গৈছিল। নিশা প্ৰায় 8:30 বজাত ঘৰলৈ উভতি আহিহে পৰিয়ালটোৱে দেখা পায় চোৰে লুটপাট কৰাৰ ঘটনা। ঘটনাৰ পাছত আৰক্ষীক খবৰ দিয়াত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। গডৰেজৰ ভিতৰত তাৰমানে মোৰ এখন মানিবেগ আছিলে, তাতে 8,000 মান টকা আছিলে আৰু মিছেছৰ গডৰেজৰ 2ডাল বালা আছিলে সোণৰ, সেই বালা দুপাত লৈ গৈছে। আৰু আপোনাৰ এটা লেপটপ আছিলে, লেপটপটো নিছে আৰু অসমীয়া গহনা অলপ আছিলে, সেইখিনি নিছে। মহানগৰীৰ বিভিন্ন ঠাইত এনেদৰে নিতৌ চোৰ ডকাইতৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। আৰক্ষী বিভাগত আধুনিকীকৰণ কৰা বুলি দাবী কৰি অহা অসম আৰক্ষীয়ে চোৰ ডকাইতিৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'বনে? বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। এবাৰ শিৱসাগৰত ভয়ংকৰ কাণ্ড। পাবজি সদৃশ মোবাইল গেম খেলিবলৈ 19 লাখ টকা লুট কৰা হ'ল। এজন নাবালক আৰু 3 কিশোৰসহ 4জনে সৰকালে 19 লাখ টকা। মাতৃৰ বেংক একাউণ্টৰ পৰা সৰকালে বৃহৎ পৰিমাণৰ ধনখিনি। জিতু দত্তৰ পত্নী ৰুমি চুতীয়া দত্তৰ একাউণ্টত আছিল ধনখিনি। ICICI বেংকৰ একাউণ্টৰ পৰা হেক কৰি সৰকালে ধন। এই ঘটনা সন্দৰ্ভত 4জনক আটক কৰিছে আৰক্ষীয়ে। এই ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উজনি অসমৰ শিৱসাগৰত। পাবজি সদৃশ মোবাইল গেম খেলিবলৈ 19 লাখ টকা লুট কৰা হ'ল। এজন নাবালক আৰু 3 কিশোৰসহ 4জনে সৰকালে 19 লাখ টকা। মাতৃৰ বেংক একাউণ্টৰ পৰা সৰকালে এই বৃহৎ পৰিমাণৰ ধনখিনি। জিতু দত্তৰ পত্নী ৰুমি চুতীয়া দত্তৰ একাউণ্টত আছিল ধনখিনি। ICICI বেংকৰ একাউণ্টৰ পৰা হেক কৰি সৰকালে এই ধন। আৰু ঘটনা সন্দৰ্ভত 4জনক আটক কৰিছে আৰক্ষীয়ে। এই ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁ পাবজি খেলে আৰু তেওঁ নজনাকৈ তেওঁ কেইজনমান সহযোগী অনলাইনতে চিনাকি হোৱা তেওঁলোকে মাকৰ একাউণ্টৰ পৰা কিছু প্ৰলোভন দি প্ৰায় 19 লাখ টকা। এতিয়া ইনভেষ্টিগেশ্যন অৱশ্যে চলি আছে বিষয়টো, গতিকে এজাহাৰৰ ভিত্তিতে মই কৈছোঁ। তো সেই সম্পৰ্কে অভিযোগ আহিছে। গতিকে পইচাটো যিহেতু একাউণ্টৰ পৰা নাই হোৱা হৈছে, গতিকে যিকেইজন ইয়াত আপোনাৰ অনুসন্ধানত বৰ্তমানলৈকে ওলাইছে তেওঁলোকৰ পৰাই তেওঁলোকৰ একাউণ্টত ট্ৰেন্সফাৰ হোৱাৰ তথ্য আমি দেখা পাইছোঁ। আৰু সেয়েহে বিষয়টো অনুসন্ধান চলি আছে। গতিকে এই যি কেছ ৰুজু হৈছে, গোচৰ ৰুজু হৈছে, ইয়াৰ উচিত তদন্ত প্ৰক্ৰিয়া চলিব। গতিকে নাবালক হোৱাৰ বাবে তেওঁলোকৰ কাৰণে আজি জিম্মাৰ কাৰণে পিটিশ্যনো দিয়া গৈছে। এই মুহূৰ্তৰ অনেক ব্ৰেকিং নিউজ। চৰণজিৎ সিং সন্নী পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী। কংগ্ৰেছ হাইকমাণ্ডে ঘোষণা কৰিছে নতুন মুখ্যমন্ত্ৰীৰ নাম। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতভাৱে চৰণজিৎ সিং সন্নীক নিৰ্বাচন কৰা হৈছে। কংগ্ৰেছ নেতা হৰীশ ৰাৱতে টুইটযোগে এই কথা জনাইছে। শনিবাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল অমৰিন্দৰ সিঙে। পঞ্জাবৰ প্ৰথমজন দলিত সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী হ'ব এতিয়া চৰণজিৎ। খন্তেক পিছতে ৰাজ্যপালক সাক্ষাৎ কৰিব নতুন মুখ্যমন্ত্ৰীজনে। পদত্যাগী মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাত কাৰিকৰী মন্ত্ৰী আছিল চৰণজিৎ সিং সন্নী। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ, চৰণজিৎ সিং সন্নী এতিয়া পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী। কংগ্ৰেছ হাইকমাণ্ডে ঘোষণা কৰিছে নতুন মুখ্যমন্ত্ৰীৰ নাম। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতভাৱে চৰণজিৎ সিং সন্নীক নিৰ্বাচন কৰা হৈছে। কংগ্ৰেছ নেতা হৰীশ ৰাৱতে জনাইছে এই কথা। শনিবাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল অমৰিন্দৰ সিঙে। পঞ্জাবৰ প্ৰথমজন দলিত সম্প্ৰদায়ৰ এতিয়া মুখ্যমন্ত্ৰী হ'ব চৰণজিৎ। খন্তেক পিছত ৰাজ্যপালক সাক্ষাৎ কৰিব নতুন মুখ্যমন্ত্ৰীজনে।
পদত্যাগী মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাত কাৰিকৰী মন্ত্ৰী আছিল এইগৰাকী চৰণজিৎ সিং সন্নি। অধিক জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে। প্ৰদীপ, আপোনাৰ কাষলৈ গৈছোঁ। প্ৰদীপ গগৈ, আপুনি শুনিছে? হয়, শুনিছোঁ। হেল্ল' প্ৰাঞ্জল। হয়, নিশ্চয়। আপুনি সামগ্ৰিকভাৱে এই খবৰটোৰ ওপৰত কি তথ্য সংগ্ৰহ কৰিছে? হয়, এইটো এটা পাবজিটো ইতিমধ্যেটো নিষিদ্ধ ঘোষণা কৰিছিলে, কিন্তু পাবজিৰ দৰে একেই গেম, পাবজিৰ দৰে সকলো ফাংচন একেই, কিন্তু প্ৰদীপ গগৈ, যিহেতু আপুনি পূৰ্বৰ বাতৰিৰ কথাখিনি উল্লেখ কৰিছে আৰু এতিয়াৰ বাতৰিৰ কথা আমি কৈ আছোঁ, পঞ্জাবৰ খবৰ, পঞ্জাবৰ ৰাজনীতিৰ খবৰ আৰু পঞ্জাবৰ ৰাজনীতিত চৰণজিৎ সিং সন্নি নতুন মুখ্যমন্ত্ৰী। কংগ্ৰেছ হাইকমাণ্ডে ঘোষণা কৰিছে নতুন মুখ্যমন্ত্ৰীৰ নাম। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতভাৱে চৰণজিৎ সন্নিক নিৰ্বাচন কৰা হৈছে। কংগ্ৰেছ নেতা হৰীশ ৰাৱতে টুইটযোগে জনাইছে এই কথা। উল্লেখযোগ্য কথাটো হ'ল যে 40গৰাকী বিধায়কে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰি কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু অসন্তুষ্টি ব্যক্ত কৰিছিল। তাৰ পাছতেই অমৰিন্দৰ সিঙে পদত্যাগ কৰিলে কালি, আৰু আজি নতুন মুখ্যমন্ত্ৰী পঞ্জাবৰ হাইকমাণ্ডে তেওঁক নিৰ্বাচন কৰিছে। তেওঁৱেই হৈছে চৰণজিৎ সিং সন্নি। যোগান ধৰি আছে। তেওঁলোকক মূল্য আমি গুণগত মানদণ্ড, গাখীৰৰ গুণগত মানদণ্ডৰ ওপৰত আমি নিৰ্ধাৰণ কৰি দিওঁ। ফেট SNF বুলি পেলাই কয়। ফেট আপোনাৰ 4 আৰু SNF 8.5 হ'লে 37 বৰ্তমান দিয়া হৈ আছে। আৰু যিমান এই গুণগত মানদণ্ডটো বাঢ়ি যায়গৈ, তেওঁলোকে মূল্য আপোনাৰ অধিক মূল্য পায়। ধিং, বটদ্ৰৱা, জুৰিয়া, মৈৰাবাৰী আৰু লাহৰীঘাটত গোপালকসকলে স্থাপন কৰা মুঠ 29টাকৈ ক্ষুদ্ৰ দুগ্ধ সমবায়ৰ পৰা 3000 লিটাৰ গাখীৰ ক্ৰয় কৰি আছে পুৰবী ডায়েৰীয়ে। বৰ্তমান প্ৰায় 1300 গোপালক উপকৃত হৈছে। পুৰবী ডায়েৰী এই দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয়, আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ, আমাৰ কৃষক দেখিছোঁ, গোপালক সকলো উপকৃত হৈছে। আমি এই লকডাউনত যি হাহাকাৰ সৃষ্টি হৈছিলে, ক'তো গাখীৰ বেচিব নোৱাৰোঁ, কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে। কাৰণ আমি সেই যিবিলাক আমাৰ গাখীৰ লৈ যায় গোৱালা, সেহেঁতে গাখীৰৰ মূল্য অতি কম দিছিলে, যাৰ ফলত নেকি আমি গৰু পুহিও উপকৃত হ'ব পৰা নাছিলোঁ। কিন্তু এতিয়া এই শীতলীকৰণ প্ৰকল্পলৈ আমি গাখীৰ দিব পাৰি আমি অশেষ উপকৃত হৈছোঁ। ধিঙত দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন কৰি গোপালকক সুবিধা প্ৰদান কৰাত পুৰবী ডায়েৰীক সকলোৱে প্ৰশংসা কৰিছে। ৰূপহীহাটৰ পৰা মুজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা। অসমলৈ 150খন অত্যাধুনিক ICU বিচনা। AMCHক প্ৰদান কৰিলে 100খন ICU বিচনা। যুৱৰাজে মুকলি কৰিলে AMCHৰ নতুন শিশু কক্ষ। দানবীৰ যুৱৰাজ। হয়, ঠিকেই শুনিছে। অসমৰ লগতে সমগ্ৰ ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াইছে 1000খন অত্যাধুনিক ICU বিচনা। যুৱৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে 100খন ICU বিচনা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু যুৱৰাজ সিঙে নিজেই ভাৰ্চুৱেলি মুকলি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ নতুন শিশু কক্ষ। শিশুৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে AMCH কৰ্তৃপক্ষক ধন্যবাদ দিলে মহান ক্ৰিকেটাৰগৰাকীয়ে। Namaskar, Shri Keshav Mahanta ji. Thank you for your time. I'm sure you're busy sorting out the situation for your state. But thank you for your time. Thank you, Puram ma'am and Jabir, for the introduction. For myself and UV Care Foundation, what we've done till now, and definitely our mission 1000 beds, and all the other dignitaries who have contributed to this mission.
কোভিড আক্ৰান্ত শিশুৰ বাবে মুকলি কৰা নতুন কক্ষত অক্সিজেন সংলগ্ন 100খন অত্যাধুনিক বিচনাৰ লগতে আছে 5টা ICU ভেণ্টিলেটৰ 25টা বাইপাপ মেচিন 50টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে ধৰি চিকিৎসাজনিত মুঠ উভতি আহিছোঁ বাতৰিৰ মাজলৈ কোভিড সৃষ্ট পৰিৱেশৰ বাবে প্ৰায় 2টা বছৰে স্তব্ধ হৈ আছে ৰাজ্যৰ চিনেমা উদ্যোগ 2 বছৰ ধৰি 78টা চিনেমা হল বন্ধ হৈ থকাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে মালিক তথা কৰ্মচাৰীসকলৰ চিনেমা হল খোলাক লৈ চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাত গৰজি উঠিছে ছবিঘৰ কৰ্মচাৰী সন্থা চিনেমা হল খোলাৰ দাবীত চিনেমা হলৰ কৰ্মচাৰীয়ে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ এটা বছৰে বন্ধ ৰাজ্যৰ চিনেমা হল পানীত হাঁহ নচৰা অৱস্থা চিনেমা হলৰ কৰ্মচাৰী চিনেমা হলৰ শিথিলতাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এখনৰ পিছত আন এখন SOP শিথিলতা অনা হ'ল বিদ্যালয় মহাবিদ্যালয় আৰু বাছ চলাচলৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈ শিথিলতা অনা হোৱা নাই চিনেমা হল খোলাৰ ক্ষেত্ৰত যাৰ ফলত কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ চিনেমা হলসমূহ খোলাৰ দাবীৰে দেওবাৰে চিনেমা হল কৰ্মচাৰীসকলে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ এয়া গুৱাহাটী অনুৰাধা চিনেমা হলৰ দৃশ্য নতুন SOPত হলৰ ক্ষেত্ৰত শিথিলতা অনাৰ বাবে প্ৰতিবাদ আমি আচৰিত চিনেমা হলত চৰকাৰে একো ডিচিশ্যন লোৱা নাই আমি আশা কৰিছোঁ যাতে কোভিড প্ৰট'কল মানি চিনেমা হল খুলিবলৈ আদেশ দিয়ে লাগিলে 50% দৰ্শকৰ হ'লেও আমি গোটেইখিনি কোভিড প্ৰট'কল মানি যাতে আমি চিনেমা হল খুলিব পাৰোঁ এইটোৱে গভৰ্ণমেণ্টলৈ আমাৰ কেৱল গুৱাহাটীতেই নহয় যোৰহাট শিৱসাগৰ তিনিচুকীয়া বিশ্বনাথ চাৰিআলিকে ধৰি কেইবাটাও স্থানত কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ এয়া শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা হলৰ সন্মুখৰ দৃশ্য চিনেমা হল কৰ্মচাৰীৰ দাবী বিদ্যালয়সমূহৰ নিচিনা শিথিলতা আনক চিনেমা হলৰ ক্ষেত্ৰতো একেদৰে তেজপুৰৰ আনোৱাৰ ছবিগৃহৰ সন্মুখত প্ৰতিবাদৰ দৃশ্য এয়া সাঁচতীয়া টকাৰে বছৰটো কোনোমতে ভাত মুঠি মুকলোৱাৰ পিছত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা লেখীয়া হৈছে আনহাতে ছবিগৃহসমূহৰ বহা আসনকে ধৰি অন্যান্য সা সামগ্ৰীসমূহো নষ্ট হোৱাৰ উপক্ৰম ঘটিছে বছৰো আমাৰ তেনেকৈ বন্ধ দিলে আমি ৰখিলোঁ এই বছৰো এটা বছৰে ধৰি বন্ধ এতিয়া চৰকাৰৰ ফালৰ পৰা সকলো ইণ্ডাষ্ট্ৰী কোম্পানী আৰু ধৰক স্কুল কলেজো খুলিবলৈ তেওঁলোকে অৰ্ডাৰ কৰিছে গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে গতিকে আমাৰ চলিবলৈও অলপ দিগদাৰ হৈছে কাৰণ আমি বন্ধত ঘৰতে আছোঁ গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে ছবিগৃহসমূহ খুলি দিব লাগে হয় অসুবিধা হৈ আছে কাৰণ এতিয়াতো বৰ্তমান চবেই খোলা হৈছে কাৰণ আমাৰ চিনেমা হলবিলাকে বন্ধ হৈ আছে প্ৰায় কাৰণ এতিয়া স্কুলো আপোনাৰ 10ৰ কালিৰ পৰা খুলিবই নিয়ম মানি দিছে যাতে আমাৰো এতিয়া খুলি দিয়ে আৰু এইবিলাক হল চলবিলাক উল্লেখযোগ্য যে এই বৃত্তিটোৰ লগত ৰাজ্যজুৰি জড়িত হৈ আছে 1200ৰো অধিক কৰ্মচাৰী এটা বছৰে চিনেমা হলসমূহ বন্ধ হোৱাৰ বাবে পৰিয়াল পোহপাল দিয়াত সমস্যাত ভুগিছে এইসকল কৰ্মচাৰী গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোকৰাঝাৰৰ শালগুৰিত মৃতদেহ লৈ ৰাইজে উলিয়ালে বৃহৎ প্ৰতিবাদী সমদল ভুৱা এনকাউণ্টাৰত জংছাৰ মুছাহাৰীক গুলীয়াই হত্যা কৰাৰ অভিযোগ পৰিয়াল তথা স্থানীয় ৰাইজৰ এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল ক্ষুব্ধ জনতা আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতেই ভুৱা সংঘৰ্ষৰে শীতল মস্তিষ্কৰে জংছাৰ মুছাহাৰীক গুলীয়াই হত্যা কৰাৰ অভিযোগত কোকৰাঝাৰ জিলাৰ শালগুৰিত ৰাইজে মৃতদেহ লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় নিহত জংছাৰ মুছাহাৰীৰ বাসগৃহৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটো শালগুৰি বজাৰ পথেদি প্ৰায় 4 কিলোমিটাৰ পথ অতিক্ৰম কৰে He was killed in the name of fake encounter. And it is very unfortunate and it is very sad that the same thing has happening here in the Bodo area. Because the fake encounter here, it is not new case here. Before also, many Bodo youths have died in the name of fake encounter. প্ৰতিবাদী সমদলটোত অংশগ্ৰহণকাৰী প্ৰায় 3 শতাধিক পুৰুষ মহিলাই ভুৱা সংঘৰ্ষ বন্ধ কৰক অসম পুলিচ মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ প্ৰমোদ বড়ো হুঁচিয়াৰ
উই ৱান্ট জাষ্টিছ, অসম চৰকাৰ হাই হাই আদি বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। এই হত্যাকাণ্ড অতি জঘন্যতম হৈছে। তাৰ ওপৰত গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ দ্বাৰা তদন্ত হ'ব লাগে, এখন ইনকুৱাৰী কমিশ্যন বহাব লাগে। ইফালে আৰক্ষীৰ গুলীত নিহত জংছাৰ মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ SK বৌচমুথিয়াৰীয়ে আৰক্ষীৰ ভূমিকাক কঠোৰ ভাষাৰে গৰিহণা দি ভুৱা সংঘৰ্ষৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ জৰিয়তে তদন্ত কৰাৰ লগতে মানৱ অধিকাৰ আয়োগকো তদন্ত কৰিবলৈ দাবী জনাইছে। খিলঞ্জীয়া লোকসকলৰ মানৱ অধিকাৰ, খিলঞ্জীয়া লোকৰ অধিকাৰক খৰ্ব কৰা হ'ল, ই অতি নিন্দনীয়। তাৰ বিৰুদ্ধে জাষ্টিছ পাবই লাগিব। তাৰ ওপৰত একেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ BSCৰ সাধাৰণ সম্পাদক বঞ্জিত মঞ্জিল বসুমতাৰীয়ে। will submit the memorandum to the Home Ministry of Government of India and to the Home Ministry of Assam, so that the same things, such kind of fake encounter of Bodo youths might not happen in the future. কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। সক্ষম হৈছে বিশেষকৈ কাৱৈ, পুঠি, মাগুৰ আদি থলুৱা মাছৰ লগতে ৰৌ, ভকুৱা, ৰূপচন্দ্ৰা, গ্ৰাছকাপ আদিকে ধৰি প্ৰায় 15 প্ৰজাতিৰ মাছ পালন কৰিছে এই ছাত্ৰ নেতাজনে। দেখা পোৱা যায় যে অসমতে যথেষ্ট জলাশয় আছে, বিল আছে। গতিকে এই সকলো জলাশয় বিলবিলাকত যদি আমি উন্নত পদ্ধতিৰে মাছ পালন কৰোঁ আৰু অন্যান্য কিবাকিবি আমি উৎপাদনমূলক আঁচনি গ্ৰহণ কৰোঁ, তেতিয়া নিশ্চিতভাৱে জলাশয় বিলৰ জৰিয়তে কিন্তু যথেষ্ট নিবনুৱা স্বাৱলম্বী হৈ উঠিব পাৰিব। পৰমানন্দ নামৰ এই যুৱকজন হওক আন 10জন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শস্বৰূপ। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পত পুষ্টিকৰ খাদ্যমেলা নামেৰে এক অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। খাদ্যমেলাত লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত 550টা অংগনৱাড়ী কেন্দ্ৰ, 14টা চাৰ্কুলৰ প্ৰায় 30টা গোটে অংশগ্ৰহণ কৰে। অসমীয়া, মণিপুৰী, কাৰ্বি, নেপালী, বেংগলী, ডিমাছাকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অংগনৱাড়ী কৰ্মী ৰীতামণি বৰাৰ আই দুচকুৰ চকুলো নামৰ কবিতা পুথি উন্মোচন কৰে সংহত শিশু উন্নয়ন বিষয়া খগেন্দ্ৰ উপাধ্যায়ে। 14 ছুপাৰভাইজাৰৰ 14টা চাৰ্কুল আছে, সেই হিচাপে প্ৰত্যেক চাৰ্কুলৰ পৰা আমি আমাৰ ঠাই কমৰ কাৰণে প্লাছ কোভিডৰ কাৰণে আমি খুব ৰেষ্ট্ৰিকশ্যন হিচাপে তেওঁলোকক মাতিছোঁ। তেওঁলোক ইমান উৎসাহ হৈছে, আমি য'ত 28জনীক মাতিছিলোঁ আমি দেখিছোঁ এতিয়া 50-60জনীয়ে তেওঁলোকৰ নিজৰ নিজৰ পৰম্পৰাগত যিটো খাদ্য সেই খাদ্যটো লৈ আহিছে। এই কাৰ্যালয়ত এটা নতুন বস্তু এটা আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ, সেইটো হৈছে মাতৃদুগ্ধ পান কক্ষ। আৰু প্ৰত্যেক অংগনৱাড়ী ৱাৰ্কাৰ, হেল্পাৰ, ছুপাৰভাইজাৰ মই চবকে কৈছোঁ যাতে তেওঁলোকৰ বেবী ঘৰত এৰি থৈ নাহে, কাৰণ মাতৃদুগ্ধই হ'ল অমৃত। একেটা অনুষ্ঠানত লংকা সাংবাদিক সন্থাৰ সভাপতি মুকুল গোস্বামীয়ে শিশুৰ মাতৃদুগ্ধ স্তনপান কেন্দ্ৰ কক্ষ উদ্বোধন কৰে। লংকা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত হোজাই জিলাৰ পোষণ সমন্বয়ক সম্প্ৰীতি তামুলী ফুকন উপস্থিত থাকি পুষ্টিকৰ পোষণ খাদ্য মেলা পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী মহিলাই কি ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে তাৰ ওপৰত বহলাই ব্যাখ্যা কৰে। পুষ্টিহীনতা দূৰ কৰিবৰ কাৰণে ইয়াতে কিছুমান আহাৰৰ ব্যৱহাৰ কৰা হৈছে।
লগতে ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে তেওঁলোকে কলডিলৰ কিছুমান চব্জি বনাইছে, কাঁচকলৰ কিছুমান নতুন ধৰণে কিছুমান চব্জি বনাই আনিছে। লগতে তেজপাতৰ কিছুমান তেজপাত আহিছে আপোনাৰ নিমপাত ভাজি আনিছে, যিটো আপোনাৰ গৰ্ভৱতী মহিলাৰ কাৰণে ভাল নহয়, কিন্তু শিশুসকলৰ কাৰণে পেলু যে হয়, পেট চাফা হয়, সেইটো কাৰণে আমাৰ নিমপাতৰ খুবেই প্ৰয়োজন। ঠিক তেনেধৰণে আপোনাৰ কচু পাতৰ কিছুমান পাতত দিয়া বস্তু বনাইছে, তেল নিদিয়াকৈ বস্তু বনাই আনিছে, কচুৰ ঠাৰি বনাই আনিছে। সেইবোৰ খালে আমাৰ আইৰণৰ পৰিমাণটো বাঢ়ে শৰীৰত। তেনেধৰণে আমাৰ ৰক্তহীনতাৰ পৰা আমি দূৰ হ'ব পাৰোঁ, মহিলাসকল, প্ৰেগনেণ্ট মহিলাসকল, লগতে শিশুসকল পুষ্টিহীনতাৰ পৰা দূৰ হ'ব পাৰে। মহিলাগৰাকী সুস্থ থাকিলে শিশুটো সুস্থ হৈ জন্ম হ'ব। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18, অসম নৰ্থ ইষ্ট।